নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ৰিহেন 360 ইউটিউব চেনেলৰ ফালৰ পৰা। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মেথছৰ যিখিনি বেচিক কনচেপ্ট আছে, সেই বেচিক কনচেপ্টখিনি। আমাৰ চিলেবাছ অনুযায়ী মেথছত আছে প্ৰথমতে প্ৰি প্ৰাইমাৰীৰ কাৰণে নেচাৰেল নাম্বাৰ, হোল নাম্বাৰ, ইভেন এণ্ড অড নাম্বাৰছ, প্ৰাইম এণ্ড কম্পজিট নাম্বাৰছ, প্লেচ ভেলু চিষ্টেম, ফৰ ফাণ্ডামেণ্টেল অপাৰেশ্যন অন নাম্বাৰছ, এডিশ্যন, ছাবষ্ট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন। এইবিলাক আমাৰ প্ৰথমতেই আছে। গতিকে আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ইয়াৰ এই বেচিক কথাখিনি, যে স্বাভাৱিক সংখ্যা আমি কাক কওঁ, পূৰ্ণ সংখ্যা কাক কওঁ, বৰ্গ সংখ্যা কাক কওঁ, মৌলিক সংখ্যা, যৌগিক সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা। এইখিনি আপোনালোকৰ সুবিধাৰ কাৰণে, আপোনালোকৰ সময় ৰাহি হোৱাৰ কাৰণে মই বস্তুখিনি নোটছ কৰি ৰাখিছোঁ আগৰ পৰাই। আপোনালোকক মই ইয়াৰ পৰা অকল পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সেইখিনি কথা মই আপোনালোকক জনাম। বেচিকেলি আপোনালোকে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, বৰ্গ সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, মৌলিক সংখ্যা, যৌগিক সংখ্যা আপোনালোকে জানে। কিন্তু ইয়াৰ মাজৰ পৰা মই আপোনালোকক অকল প্ৰশ্ন কেনেধৰণৰ হ'ব পাৰে সেই কথাখিনি আলোচনা কৰিম আপোনালোকৰ লগত। আহক প্ৰথমতে আমি চাম আজি স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা বুলিলে আমি কি বুজো? স্বাভাৱিক সংখ্যা বুলিলে আমি বুজো যে যিবিলাক সংখ্যা আমি গণিব পাৰোঁ সেইবিলাক সংখ্যাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। স্বাভাৱিক সংখ্যাৰ সংহতি হৈছে এক, একৰ পৰা স্বাভাৱিক সংখ্যা আৰম্ভ হয়। গতিকে বন্ধুসকল আপোনালোকে বুজি পালে যে স্বাভাৱিক সংখ্যা বুলিলে কি বুজো আমি? স্বাভাৱিক সংখ্যা একৰ পৰা আৰম্ভ হয়। 1, 2, 3, 4, 5, 6 এনেকৈ স্বাভাৱিক সংখ্যাবোৰ গৈ থাকে। গতিকে এই স্বাভাৱিক সংখ্যাৰ পৰা আপোনালোকৰ কেনেধৰণৰ প্ৰশ্ন হ'ব পাৰে সেইবিলাক আপোনালোকে চাওক। স্বাভাৱিক সংখ্যাৰ প্ৰথম প্ৰশ্নটো হৈছে, আপোনালোকে চাব আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কিমান? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে বন্ধুসকল 1। যিহেতু স্বাভাৱিক সংখ্যা একৰ পৰা আৰম্ভ হয়, গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হৈছে 1। এতিয়া চাওক দ্বিতীয়টো প্ৰশ্ন এনেধৰণৰ হ'ব পাৰে স্বাভাৱিক সংখ্যাৰ পৰা, আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা কিমান? আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যাটো হৈছে 2। কিন্তু প্ৰশ্নটো এনেকুৱা হ'ব পাৰে যে আটাইতকৈ সৰু যুগ্ম অথচ মৌলিক স্বাভাৱিক সংখ্যা কিমান? আটাইতকৈ সৰু যুগ্ম অথচ মৌলিক স্বাভাৱিক সংখ্যাটো 2। কথাবিলাক আপোনালোকে মনত ৰাখিব। প্ৰশ্ন কেনেধৰণৰ হ'ব পাৰে সেই কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিম। তাৰপিছত চাওক আৰু এটা প্ৰশ্ন, আটাইতকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা বা বৰ্গ স্বাভাৱিক সংখ্যাটো কিমান? এইটো এটা প্ৰশ্ন যে আটাইতকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা বা বৰ্গ স্বাভাৱিক সংখ্যা। এতিয়া চাওক বৰ্গ স্বাভাৱিক সংখ্যা হৈছে 1 আৰু অযুগ্ম স্বাভাৱিক এটা অযুগ্ম সংখ্যা, আৰু এক সংখ্যাটোক আমি স্কুৱেৰ কৰিব পাৰোঁ। এক সংখ্যাটোক যদি আমি স্কুৱেৰ কৰোঁ তেনেহ'লে 1 ওলায়। গতিকে এক সংখ্যাটো এটা বৰ্গ সংখ্যা। গতিকে আটাইতকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা আৰু বৰ্গ সংখ্যাটো হৈছে 1। তাৰপিছত প্ৰশ্ন এনেকুৱা হ'ব পাৰে, দুটা অংক বিশিষ্ট আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কিমান? দুটা অংক বিশিষ্ট আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে বন্ধুসকলৰ পৰা এনেকৈ গৈ থাকে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 এনেকৈ গৈ থাকে। গতিকে একৰ পৰা স্বাভাৱিক সংখ্যা আৰম্ভ কৰি দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা আমি পাম 10ত গৈ। গতিকে আটাইতকৈ সৰু দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা হৈছে 10। আৰু যদি কোৱা হয় যে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো কিমান, তেনেহ'লে কিন্তু বন্ধুসকল এইটো হ'ব 99। বুজি পাইছে কথাখিনি নিশ্চয়? তাৰপিছত এটা প্ৰশ্ন আহিব পাৰে আপোনালোকৰ, এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো কিমান? প্ৰশ্নটো এনেকৈ আহিব পাৰে, আপোনালোকে চাওক ইয়াত দিয়া আছে মোৰ, এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো কিমান? ইয়াৰ উত্তৰ কিন্তু বন্ধুসকল হ'ব 9। যিহেতু 1ৰ পৰা 9লৈকে এটা অংক বিশিষ্ট হয়, গতিকে 1ৰ পৰা 9লৈকে স্বাভাৱিক সংখ্যাৰ আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো হৈছে 9। এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো হৈছে 9। বুজি পালে নিশ্চয় কথাখিনি? এতিয়া যাওঁ আমি পূৰ্ণ সংখ্যালৈ।
পূৰ্ণ সংখ্যা আমি কাক কওঁ আৰু পূৰ্ণ সংখ্যাৰ পৰা কেনেধৰণৰ প্ৰশ্ন হ'ব পাৰে সেই কথাখিনি আমি চাওঁ। পূৰ্ণ সংখ্যা হৈছে 0ৰ পৰা আৰম্ভ কৰি 1 2 3 4 5 6 7 8 9 10 এনেকৈ গৈ থাকিব। পূৰ্ণ সংখ্যা অসীম আৰু এই পূৰ্ণ সংখ্যাত ঋণাত্মক সংখ্যাবিলাকো থাকে। -1 -2 -3 -4 -5 এইবিলাক সকলোকে সামৰি লৈ আমি পূৰ্ণ সংখ্যা বুলি কওঁ। এতিয়া প্ৰশ্ন কেনেধৰণৰ হ'ব পাৰে যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কিমান? প্ৰশ্নটো আপোনালোকে চাওক, ইয়াত দিয়া আছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। বুজি পাইছে? আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হৈছে 0। তাৰপিছত আপোনালোকে চাওক এটা অংক বিশিষ্ট পূৰ্ণ সংখ্যা কেইটা? এটা অংক বিশিষ্ট পূৰ্ণ সংখ্যা কেইটা? আপোনালোকে চাব, এটা অংক বিশিষ্ট পূৰ্ণ সংখ্যা কিছুমানে হয়তো 9টা লিখিব পাৰে, কিন্তু ইয়াত এটা অংক বিশিষ্ট পূৰ্ণ সংখ্যা 9টা নহয়, যিহেতু পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা। গতিকে 0ৰ পৰা 1 2 3 4 5 6 1 2 3 4 5 6 এনেকৈ গৈ থাকিলে 9লৈকে যেতিয়া যাব ইয়াত 10টা সংখ্যা আপোনালোকে পাব। গতিকে এটা অংক বিশিষ্ট পূৰ্ণ সংখ্যা হৈছে 10টা। তাৰপিছত চাওক 0 সংখ্যাটো বাদ দিলে পূৰ্ণ সংখ্যাৰ সংহতি ক'ৰ পৰা আৰম্ভ হয়? এইটো আপোনালোকে চাব, প্ৰশ্নটো এনেকুৱাকৈ আহিব পাৰে যে 0 সংখ্যাটো বাদ দিলে পূৰ্ণ সংখ্যাৰ সংহতিটো হ'ব। তেতিয়া আপোনালোকে লিখিব 0 যদি আমি বাদ দিওঁ, 0ৰ পৰা যিহেতু পূৰ্ণ সংখ্যা আৰম্ভ হয় আৰু 1ৰ পৰা যিহেতু স্বাভাৱিক সংখ্যা আৰম্ভ হয়, গতিকে 0 সংখ্যাটো বাদ দিলে পূৰ্ণ সংখ্যাৰ সংহতি হ'ব স্বাভাৱিক সংখ্যাৰ সংহতি। বুজি পালে নিশ্চয়? এতিয়া আহোঁ আমি অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কাক বোলে? অখণ্ড সংখ্যা কাক বোলে? অখণ্ড সংখ্যা হৈছে পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাক একেলগে অখণ্ড সংখ্যা বোলে, য'ত নেকি 0ৰ পৰা আৰম্ভ কৰি সকলোবোৰ সংখ্যা থাকে আৰু ঋণাত্মক সংখ্যাবিলাকো থাকে। -1 -2 -3 এইবিলাক সংখ্যাও থাকে। বুজি পাইছে? তাৰপিছত যদি দিয়ে, আপোনালোকক এটা বস্তু মই দেখুৱাই দি আছোঁ, এটা বস্তু চাওক। প্ৰশ্নত আহিল -5 সংখ্যাটো -5 সংখ্যাটো সংখ্যা ৰেখাত ক'ত থাকে? তেনেহ'লে এতিয়া চাওক যে এইটো এটা সংখ্যা ৰেখা হয়। সংখ্যা ৰেখা ইয়াৰ পৰা আৰম্ভ হয় 0 1 2 3 4 5 এনেকৈ থাকে। সংখ্যা ৰেখাৰ সোঁফালৰবোৰ হৈছে ধনাত্মক সংখ্যা আৰু সংখ্যা ৰেখাৰ বাওঁফালৰবোৰ হৈছে ঋণাত্মক সংখ্যা। গতিকে 0ৰ পৰা -5ৰ কথা কৈছে, -5টো ক'ত আছে? এটা কথা মনত ৰাখিব যে সংখ্যা ৰেখাৰ সোঁফালে যিমান দূৰ যাব সিমান দূৰ সংখ্যাবোৰ বাঢ়ি যাব, ডাঙৰ হৈ যাব, আৰু সংখ্যা ৰেখাৰ সোঁফালে যিমান দূৰ আহিব সংখ্যাবিলাক লাহে লাহে কমি আহিব, সৰু হৈ যাব। বুজি পাইছে নিশ্চয় কথাটো? এতিয়া এটা প্ৰশ্ন চাওক, আটাইতকৈ সৰু ঋণাত্মক অখণ্ড সংখ্যাটো কি? ঋণাত্মক অখণ্ড সংখ্যা যদি যোগাত্মক অখণ্ড সংখ্যা কয় সেইটো 1ৰ পৰা আৰম্ভ হ'ব, আৰু ঋণাত্মক অখণ্ড সংখ্যাটো হৈছে, প্ৰশ্নটো মন কৰক, আটাইতকৈ সৰু ঋণাত্মক অখণ্ড সংখ্যাটো কিমান? প্ৰশ্ন এনেকৈ আহিব পাৰে। গতিকে আটাইতকৈ সৰু ঋণাত্মক অখণ্ড সংখ্যাটো হৈছে -1। বুজি পাইছে কথাটো? মোৰ ইয়াত দিয়া আছে, আপোনালোকে কুৱেশ্যনবিলাক চাব আৰু পাৰিলে আপোনালোকে নোট কৰি ল'ব পাৰে। তাৰপিছত চাওক, এতিয়া আহিলোঁ মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা। মৌলিক সংখ্যা কাক বোলে? যিবিলাক সংখ্যাৰ উৎপাদক কেৱল 1 আৰু সেই সংখ্যাটো নিজে, সেইবিলাক সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ। গতিকে যৌগিক সংখ্যা যিবিলাক সংখ্যাৰ উৎপাদক 2টা বা তাতকৈ বেছি, সেইবিলাক সংখ্যাক আমি যৌগিক সংখ্যা বুলি কওঁ। গতিকে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ ফালৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে বা মৌলিক সংখ্যা যৌগিক সংখ্যা কি আপোনালোকে নিশ্চয় বুজি পায়। তথাপি মই এটা দুটা এক্সাম্পল দি দিছোঁ। মৌলিক সংখ্যা হৈছে যে যিবিলাক সংখ্যাৰ উৎপাদক
এক আৰু সেই সংখ্যাটো নিজেই সেইবিলাক সংখ্যাক আমি মৌলিক সংখ্যা কওঁ তেনেহ'লে চাওক 2 3 4 5 6 চাওক 2 সংখ্যাটোৰ যদি উৎপাদক আমি উলিয়াও আমি উৎপাদক এনেকৈ উলিয়াও ইয়াৰ উৎপাদক আমি পালো 1 আৰু 2 3 সংখ্যাটোৰ উৎপাদক উলিয়ালে আমি পাম 1 আৰু 3 4 সংখ্যাটোৰ উৎপাদক উলিয়ালে পাম গতিকে 1 2 2 4 6 সংখ্যাটোৰ যদি উৎপাদক উলিয়াও 1 2 3 6 গতিকে ইয়াত আমি কি পালো যে কোনটো সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই সেই সংখ্যাবোৰ হৈছে মৌলিক সংখ্যা গতিকে 2 2 ৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই 3 ৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই গতিকে 2 আৰু 3 মৌলিক সংখ্যা 4 ৰ উৎপাদক আছে 1 2 2 4 গতিকে ইয়াত উৎপাদক দুটা বা তাতকৈ বেছি হৈ গ'ল গতিকে এইটো মৌলিক সংখ্যা হ'ব নোৱাৰে ই এটা যৌগিক সংখ্যা 6 ৰ উৎপাদক 1 2 3 6 গতিকে ইয়াৰ উৎপাদকও দুটাতকৈ বেছি হৈছে গতিকে ই এটা মৌলিক সংখ্যা হ'ব নোৱাৰে ই এটা যৌগিক সংখ্যা তো বুজি পালে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ ডেফিনেশ্যনটো এতিয়া আপোনালোকে চাওক প্ৰশ্ন কেনে ধৰণৰ আহিব পাৰে চাওক আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 আৰু প্ৰশ্নটো এনেকৈও আহিব পাৰে যে আটাইতকৈ সৰু মৌলিক অথচ যুগ্ম সংখ্যাটো কিমান যুগ্ম অথচ মৌলিক এনেকৈও দিব পাৰে আটাইতকৈ সৰু যুগ্ম অথচ মৌলিক সংখ্যাটো কিমান সেইটো হৈছে 2 ইয়াৰ মাজতে এটা কথা বন্ধুসকল আপোনালোকক জনাই থওঁ এক সংখ্যাটো মৌলিক অথচ যৌগিক এটাও নহয় মৌলিক বা যৌগিক এটাও নহয় আৰু এটা কথা একতকৈ ডাঙৰ যিকোনো সংখ্যাক আমি যিকোনো এটা মৌলিক সংখ্যাৰে হৰণ কৰিব পাৰো যেনেকৈ 2 সংখ্যাটোক আমি 2 ৰে হৰণ কৰিব পাৰো 3 সংখ্যাটোক 3 ৰে হৰণ কৰিব পাৰো 2 সংখ্যাটোক আমি 2 ৰে হৰণ কৰিব পাৰো 2 এটা মৌলিক সংখ্যা 3 সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰো 3 এটা মৌলিক সংখ্যা 4 সংখ্যাটোক আমি 2 ৰে হৰণ কৰিব পাৰো 2 এটা মৌলিক সংখ্যা 5 সংখ্যাটোক 5 ৰে হৰণ কৰিব পাৰি 5 এটা মৌলিক সংখ্যা 6 সংখ্যাটোক আমি 2 ৰে 3 ৰে হৰণ কৰিব পাৰো গতিকে 2 আৰু 3 দুটাই মৌলিক সংখ্যা এটা কথা মনত ৰাখিব এক সংখ্যাটোৰ বাহিৰে বা এক সংখ্যাটোতকৈ ডাঙৰ যিকোনো সংখ্যাক আমি যিকোনো এটা মৌলিক সংখ্যাৰে হৰণ কৰিব পাৰো বুজি পাইছে আৰু এটা প্ৰশ্ন আপোনালোকৰ আহিব পাৰে 1 ৰ পৰা 100 লৈকে বা 1 ৰ পৰা 99 লৈকে কিমানটা মৌলিক সংখ্যা আছে এই প্ৰশ্নটো আহিব পাৰে বা পৰীক্ষাত আহিছিলে আপোনালোকৰ এইটো গণিব নালাগে মই গণি থৈছো আপোনালোকৰ কাৰণে 1 ৰ পৰা 100 লৈকে 1 ৰ পৰা 100 লৈ বা 99 লৈ মৌলিক সংখ্যা আছে 25টা এনেকুৱা প্ৰশ্নবিলাক আপোনালোকৰ আহিব পাৰে গতিকে এতিয়া চাওক যৌগিক সংখ্যাটো আপোনালোকে ডেফিনেশ্যনটো পালে গতিকে প্ৰশ্ন এনেকুৱা আহিব পাৰে যে আটাইতকৈ সৰু যুগ্ম যৌগিক সংখ্যাটো কিমান বন্ধুসকল চাব আটাইতকৈ সৰু যুগ্ম যৌগিক সংখ্যাটো কিমান ইয়াত কিন্তু আপোনালোকে কনফিউজ নহব যুগ্ম যৌগিক সংখ্যা ক'লে আপোনালোকে 2 নিলিখিব যুগ্ম যৌগিক সংখ্যাটো হৈছে 4 আটাইতকৈ সৰু যুগ্ম যৌগিক সংখ্যাটো হৈছে 4 কিয়নো 2 এটা মৌলিক সংখ্যা 2 যদিও যুগ্ম সংখ্যা তথাপি ই এটা মৌলিক সংখ্যা 3 তো মৌলিক সংখ্যা গতিকে আটাইতকৈ সৰু যুগ্ম যৌগিক সংখ্যাটো হৈছে 4 তাৰ পিছত আপোনালোকৰ প্ৰশ্ন আহিব পাৰে আপোনালোকে ভালকে মন দিব বন্ধুসকল চাওক প্ৰশ্নটো আপোনালোকৰ এনেকৈ আহিব পাৰে প্ৰতিটো মৌলিক সংখ্যা অযুগ্ম হয়নে ইয়াত আপোনালোকৰ হয় বা নহয় বুলি অপচন আহিব যে প্ৰতিটো মৌলিক সংখ্যা অযুগ্ম হয়নে এটো কিন্তু নহয় কেনেকৈ নহয় প্ৰতিটো মৌলিক সংখ্যা যদি অযুগ্ম হয় 2 এটা যুগ্ম সংখ্যা ইটো মৌলিক গতিকে প্ৰতিটো মৌলিক সংখ্যা অযুগ্ম নহয়
এইটো প্ৰশ্ন চাওক, প্ৰতিটো যৌগিক সংখ্যা যুগ্ম হয়নে? প্ৰতিটো যৌগিক সংখ্যা যুগ্ম হয়নে? নয় এটা যৌগিক সংখ্যা, কিন্তু ই যুগ্ম হয় নেকি? নহয়, গতিকে এইটো নহয়। তাৰপিছত আপোনালোকে এটা বস্তু চাওক, যমজ মৌলিক। যমজ মৌলিক সংখ্যা কাক কয়? যমজ মৌলিক সংখ্যা হৈছে দুটা ক্ৰমিক মৌলিক সংখ্যাৰ মাজত অইন যদি এটা যৌগিক সংখ্যা থাকে তাক আমি যমজ মৌলিক সংখ্যা বুলি কওঁ। যেনেকৈ দুটা ক্ৰমিক মৌলিক সংখ্যাৰ মাজত যদি এটা যৌগিক সংখ্যা থাকে সেই সংখ্যা দুটাক আমি যমজ মৌলিক সংখ্যা বুলি কওঁ। যেনেকৈ 3 আৰু 5, ইয়াৰ মাজত কি আছে? 4 আছে। চাওক, 11 and 13, 11 আৰু 13, ইয়াৰ মাজত কি আছে? এটা যৌগিক সংখ্যা 12 আছে। গতিকে 11 আৰু 13, 3 আৰু 5, বা 5 আৰু 7, 3 আৰু 5 এটা যমজ মৌলিক সংখ্যা, 5 আৰু 7 এটা যমজ মৌলিক সংখ্যা, 11 আৰু 13 এটা যমজ মৌলিক সংখ্যা। গতিকে বুজি পালে কথাখিনি। আপোনালোকে আৰু এটা প্ৰশ্ন চাওক, আটাইতকৈ সৰু যুগ্ম যৌগিক সংখ্যাটো আপোনালোকে পালে 4। আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যাটো কিমান? আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যাটো হৈছে 9, কিয়নো 1 সংখ্যাটো যৌগিক বা মৌলিক এটাও নহয়। গতিকে 2 সংখ্যাটো মৌলিক সংখ্যা, 3 সংখ্যাটো মৌলিক সংখ্যা, 4 সংখ্যাটো যৌগিক সংখ্যা কিন্তু যুগ্ম, 5 সংখ্যাটো মৌলিক সংখ্যা, 6 সংখ্যাটো যুগ্ম সংখ্যা, 7 সংখ্যাটো মৌলিক, 8 সংখ্যাটো যুগ্ম সংখ্যা। কি কৈছে? আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যা। অযুগ্ম যৌগিক সংখ্যা হৈছে আটাইতকৈ সৰু 9। প্ৰশ্নবিলাক আপোনালোকে চাব কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। তাৰপিছত চাওক এতিয়া যুগ্ম সংখ্যা। যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা। যুগ্ম সংখ্যা আমি কাক বলো? যুগ্ম সংখ্যাবোৰ আমি একেবাৰে সহজ, এইটো যুগ্ম সংখ্যাবোৰ হৈছে যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব পাৰোঁ সেইবোৰ সংখ্যাকে যুগ্ম সংখ্যা বোলে। আৰু অযুগ্ম সংখ্যা যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ। তাৰমানে যুগ্ম সংখ্যা হৈছে যিবোৰ সংখ্যাক 2ৰে হৰণ কৰিলে মিলি যায়, কোনো বাকী ভগ্নাশেষ একো নাথাকে, সেইবিলাক হৈছে যুগ্ম সংখ্যা। আৰু যিবোৰ সংখ্যাক 2ৰে হৰণ কৰিলে বাকী ৰৈ যায়, ভগ্নাশেষ থাকি যায়, সেইবিলাক হৈছে অযুগ্ম সংখ্যা। যুগ্ম সংখ্যাৰ এক্সাম্পল যেনে 2, 4, 6, 8, 10, 12, 14, 16, 18 এইবিলাক হৈছে যুগ্ম সংখ্যা। আৰু অযুগ্ম সংখ্যা 3, 5, 7, 9, 11, 13, 15 এইবিলাক হৈছে অযুগ্ম সংখ্যা। এতিয়া যদি আপোনালোকক কোৱা হয় যে প্ৰতিটো মৌলিক সংখ্যাই অযুগ্ম সংখ্যা হয়নে? এইটোতো নহয়, আপোনালোকে পালে। প্ৰশ্ন এটা চাওক, আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো কিমান? আটাইতকৈ সৰু অযুগ্ম সংখ্যা হৈছে 1। কিন্তু 1 সংখ্যাটো আপোনালোকে ভালকৈ মনত ৰাখিব, 1 সংখ্যাটো স্বাভাৱিক সংখ্যা, মৌলিক বা যৌগিক নহয়। কিন্তু যেতিয়া যুগ্ম অযুগ্মৰ কথা আহিব তেতিয়া কিন্তু 1 সংখ্যাটো এটা অযুগ্ম সংখ্যা। তাৰপিছত চাওক, দুটা অংক বিশিষ্ট আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যা দুটা কি কি? দুটা অংক বিশিষ্ট আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হৈছে 11। যিহেতু 1ৰ পৰা 10লৈকে গ'লে 10টো আমি যুগ্ম সংখ্যা পাম, গতিকে অযুগ্ম সংখ্যা হৈছে 11। আৰু দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো হৈছে 99। আৰু ইয়াত এটা কথা চাওক, এই কথাটো মই অলপ আগতে আপোনালোকক ক'লোঁ যে একতকৈ ডাঙৰ সকলো সংখ্যাক এটা মৌলিক সংখ্যাৰে হৰণ কৰিব পাৰোঁ। ইতিমধ্যে মই আপোনালোকক বস্তুটো দেখুৱাইছোঁ। তাৰপিছত আহিল পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা হৈছে যিবোৰ সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি তাক পৰিমেয় সংখ্যা বোলে। p/q আকৃতিত প্ৰকাশ কৰিব পাৰি, য'ত q not equal to 0। চাওক, পৰিমেয় সংখ্যা যিবোৰ সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি, য'ত q not equal 0। qৰ মান 0 হ'ব নোৱাৰিব। তাৰ মানে ওপৰত 3 থাকিল, ইয়াত 0 থাকিল, ওপৰত 5 থাকিল, ইয়াত 0 থাকিল, এইটো পৰিমেয় সংখ্যা হ'ব নোৱাৰে। পৰিমেয় সংখ্যা হ'বলৈ হ'লে 3/4, 3/1 এইবিলাক এনেকুৱা হ'ব লাগিব যে কিউৰ মান থাকিব লাগিব। কিউৰ মান থাকিলেহে সেই সংখ্যাটোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। যেনেকৈ আপোনালোকে যদি চায় 0 এটা পৰিমেয় সংখ্যা হয়নে নহয়? 0 এটা পৰিমেয় সংখ্যা হয়, 1 এটা পৰিমেয় সংখ্যা, 2 এটা পৰিমেয় সংখ্যা, 3 এটা পৰিমেয় সংখ্যা, -1 এটা পৰিমেয় সংখ্যা,
-2 এটা পৰিমেয় সংখ্যা কেনেকৈ হয় এই বস্তুটো আপোনালোকে চাওক যদি আপোনালোকে 0 ধৰে যে 0 এটা পৰিমেয় সংখ্যা হয়নে 0 টো পৰিমেয় সংখ্যা হয় কেনেকৈ হয় 0 তলত মনে মনে আপোনালোকে কিন্তু জানে যে প্ৰতিটো সংখ্যাৰ তলত মনে মনে এটা 1 থাকে গতিকে ইয়াত আমি কি পালো কিউৰ মানটো 1 পালো গতিকে এটা পৰিমেয় সংখ্যা হয় 1 1 ৰ তলত এটা 1 আছে 2 ৰ তলত এটা 1 আছে 3 ৰ তলত এটা 1 আছে -1 ৰ তলত এটা 1 আছে -2 ৰ তলত এটা 1 আছে গতিকে এইবিলাক সকলোবোৰ হৈছে এটা পৰিমেয় সংখ্যা কিয়নো ইয়াত কিউৰ মান আমি 1 পাইছো যিবিলাক সংখ্যাৰ ওপৰত পৌনিপুনিক চিন থাকে যিবিলাক সংখ্যাৰ ওপৰত বাৰ থাকে এইবিলাক সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ তাৰ পিছত অপৰিমেয় সংখ্যা বুলি কলে আমি বুজি পাও যিবিলাক সংখ্যাক আমি p বাই q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাক সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ যেনেকৈ 3 ৰ তলত যদি 0 থাকে 5 ৰ তলত যদি 0 থাকে বা আৰু এটা কথা মনত ৰাখিব আপোনালোকে যে মৌলিক সংখ্যাৰ ওপৰত যদি ৰুট থাকে 2 3 √2 √3 √5 √7 এইবিলাক সংখ্যা কিন্তু অপৰিমেয় সংখ্যা মৌলিক সংখ্যাৰ ওপৰত যদি বৰ্গমূল থাকে সেইবিলাক সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ বন্ধুসকল এটা কথা মনত ৰাখিব পাইৰ মান 22/7 এইটো সদায় এটা অপৰিমেয় সংখ্যা কিয়নো ইয়াক যদি আপুনি হৰণ কৰে 22 ক যদি 7 ৰে হৰণ কৰে কেতিয়াও আপুনি পৌনিপুনিক নাপাব পাইৰ মান 22/7 এই 22 ক যদি আপুনি 7 ৰে হৰণ কৰে কেতিয়াও আপুনি পৌনিপুনিক নাপাব সক বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় সকলোবোৰ সংখ্যাক মিলি আমি বাস্তৱ সংখ্যা বুলি কওঁ যত পৰিমেয় সংখ্যা 1/3 0 1 2 এইবিলাক হৈছে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা মৌলিক সংখ্যাৰ ওপৰত ৰুট থাকিলে অপৰিমেয় সংখ্যা 5 ৰুট তাৰ পিছত আছে আপোনাৰ 22/7 পাইৰ মান এইবিলাক হৈছে অপৰিমেয় সংখ্যা এই সকলোবোৰ সংখ্যাক মিলি আমি বাস্তৱ সংখ্যা কওঁ তাৰ পিছত আপোনালোকে চাওক কাল্পনিক সংখ্যা কাক কয় কাল্পনিক সংখ্যা হৈছে যদি কোনো মাইনাস সংখ্যাৰ ওপৰত ৰুট থাকে যদি কোনো মাইনাস সংখ্যাৰ ওপৰত বৰ্গমূল থাকে সেইবিলাক আমি কাল্পনিক সংখ্যা বুলি কওঁ কাল্পনিক সংখ্যা হৈছে মাইনাস সংখ্যাৰ ওপৰত বৰ্গমূল এইবিলাক হৈছে কাল্পনিক সংখ্যা তো বন্ধুসকল বুজি পালে সংখ্যাৰ ধাৰণাটো মই দিব পাৰিলে নে নোৱাৰিলো নাজানো বন্ধুসকল চাওক এতিয়া আহিলো সম্পূৰ্ণ সংখ্যা কাক কয় সম্পূৰ্ণ সংখ্যা আপোনালোকে মনত ৰাখিব সম্পূৰ্ণ সংখ্যা হৈছে যদি কোনোটা সংখ্যাৰ উৎপাদকৰ যোগফল সংখ্যাটোৰ দুগুণ হয় তেনেহলে সেই সংখ্যাটোক সম্পূৰ্ণ সংখ্যা বুলি কোৱা হয় এতিয়া চাওক প্ৰশ্ন এটা দিয়া হৈছে যে 6 সংখ্যাটো সম্পূৰ্ণ সংখ্যা হয়নে কেনেকৈ চাব আপোনালোকে চাওক 6 সংখ্যাটোৰ আপোনালোকে উৎপাদক উলিয়াওক 6 সংখ্যাটোৰ উৎপাদক যদি আমি উলিয়াও তেনেহলে উৎপাদক কেনেকৈ উলিয়াম এনেকৈ উৎপাদক উলিয়ালো এতিয়া আপোনালোকে চাওক এই উৎপাদক কেইটাৰ যোগফল 1 + 2 + 3 + 6 কিমান হল 3 3 6 আৰু 6 12 গতিকে 6 সংখ্যাটো এটা সম্পূৰ্ণ সংখ্যা কিয়নো 6 সংখ্যাটোৰ উৎপাদক কেইটাৰ যোগফল আমি কি পাইছো 6তকৈ দুগুণ পাইছো গতিকে 6 এটা সম্পূৰ্ণ সংখ্যা বুজি পাইছে বন্ধুসকল এতিয়া চাওক প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত কাক কয় যে কোনো এটা সংখ্যাক কি সংখ্যাৰে পূৰণ কৰিলে পূৰণফল 1 হ'ব কোনো এটা সংখ্যাক কি সংখ্যাৰে পূৰণ কৰিলে পূৰণফল 1 হ'ব সেইটো হৈছে প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত সংখ্যা এতিয়া চাওক 5ৰ গুণাত্মক বিপৰীত সংখ্যা কিমান হ'ব 5 সংখ্যাটো কিহেৰে পূৰণ কৰিলে পূৰণফল 1 হ'ব এটো আপোনালোকৰ নিশ্চয় কনফিউজন থাকিব গতিকে আপোনালোকে চাওক 5 সংখ্যাটো যে আছে 5 সংখ্যাটোৰ তলত কিন্তু মনে মনে ইয়াত এটা 1 আছে গতিকে আপোনালোকে কি কৰিব 5 সংখ্যাটোক আপুনি পূৰণ কৰোতে সেম আৰু এটা সংখ্যা লব 5ৰ তলত মনে মনে 1 আছে গতিকে এই সংখ্যাটোক আমি উলটাই দি পূৰণ কৰিলে ইয়াৰ পূৰণফল আমি 1 পাম গতিকে 5ৰ গুণাত্মক বিপৰীত হ'ব 5 সংখ্যাটোৰ গুণাত্মক বিপৰীত হ'ব 1/5 বুজি পাইছে নিশ্চয় কথাটো
5 সংখ্যাটোৰ গুণাত্মক বিপৰীত 1/5 এতিয়া যদি কোৱা হয় 1/3 ৰ গুণাত্মক বিপৰীত সংখ্যা কিমান হ'ব 1/3 ৰ গুণাত্মক বিপৰীত সংখ্যা হ'ব 3/1 কিয়নো 3 যদি কাটো 1 কাটিলে ইয়াৰ পূৰণফল আমি কি পাম 1 পাম গতিকে আপোনালোকে যদি প্ৰশ্ন এনেকৈ আহে যে 1/5 ৰ গুণাত্মক বিপৰীত সংখ্যা কিমান 5/1 তাৰপিছত 3 ৰ গুণাত্মক বিপৰীত সংখ্যা কিমান তেনেহ'লে আপোনালোকে কথাটো মনত ৰাখিব যে 3 ৰ তলত মনে মনে এটা 1 আছে গতিকে 1/3 হ'ব 3 ৰ গুণাত্মক বিপৰীত সংখ্যা বাস এতিয়া চাওক যোগাত্মক বিপৰীত সংখ্যা যোগাত্মক বিপৰীত সংখ্যা হৈছে যদি কয় 23 ৰ যোগাত্মক বিপৰীত সংখ্যা কিমান যোগাত্মক বিপৰীত এটো আপোনালোকে 23 ৰ যোগাত্মক বিপৰীত হ'ব -23 আকৌ -23 ৰ যদি যোগাত্মক বিপৰীত দিয়ে এটো ডাইৰেক্ট 23 এটো হৈছে যোগাত্মক বিপৰীত সংখ্যা কিন্তু প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত সংখ্যা হৈছে যে এটা সংখ্যা যেটো সংখ্যা কি সংখ্যাৰে পূৰণ কৰিলে পূৰণফল 1 হ'ব হেতু হৈছে গুণাত্মক বিপৰীত বন্ধুসকল এতিয়া চাওক যে সংখ্যা লিখাৰ পদ্ধতি বন্ধুসকল এতিয়া চাওক সংখ্যা লিখাৰ পদ্ধতি ভাৰতীয় পদ্ধতি আৰু আন্তৰ্জাতিক পদ্ধতি দুটা পদ্ধতিত আমি সংখ্যা লিখো ভাৰতীয় পদ্ধতি আৰু আন্তৰ্জাতিক পদ্ধতি এতিয়া চাওক ভাৰতীয় পদ্ধতিত আমি কেনেদৰে লিখো আৰু আন্তৰ্জাতিক পদ্ধতিত কেনেদৰে লিখো ভাৰতীয় পদ্ধতিত আমি কি কৰো প্ৰথমতে 3 ঘৰ পিছত কমা দিও তাৰ পিছত 2 ঘৰ পিছত তাৰ পিছতো 2 ঘৰ পিছত কমা দিও এটো হৈছে আমাৰ ভাৰতীয় পদ্ধতি আৰু আন্তৰ্জাতিক পদ্ধতিত আমি কি কৰো আন্তৰ্জাতিক পদ্ধতিত প্ৰথমতে থাকে একক তাৰ পিছত থাকে হাজাৰ তাৰ পিছত থাকে মিলিয়ন তাৰ পিছত থাকে বিলিয়ন বন্ধুসকল আপোনালোকৰ বুজাৰ সুবিধাৰ কাৰণে মই এনেকৈ দিলো চাওক আন্তৰ্জাতিক পদ্ধতিত 3 ঘৰ পিছে পিছে কমা দিয়া হয় আৰু ভাৰতীয় পদ্ধতিত আমি কেই ঘৰ পিছে পিছে কমা দিছো প্ৰথমতে 3 ঘৰ তাৰ পিছত 2 ঘৰ তাৰ পিছত 2 ঘৰ আৰু আন্তৰ্জাতিক পদ্ধতিত কমা দিয়া হয় 3 ঘৰ পিছে পিছে ভাৰতীয় পদ্ধতিত প্ৰথমতে থাকে একক তাৰ পিছত হাজাৰ তাৰ পিছত লাখ তাৰ পিছত কোটি আৰু আন্তৰ্জাতিক পদ্ধতিত থাকে একক হাজাৰ মিলিয়ন বিলিয়ন এতিয়া যদি ইয়াত দিয়া হয় চাওক এটো কোৱা হ'ব 2 বিলিয়ন 135 মিলিয়ন 634,217 এটো এনেকৈ কোৱা হ'ব আৰু এই বস্তুটো ইয়াত চাওক ইয়াত কোৱা হ'ব 18,17,12,235 18,17,12,235 এটো হৈছে ভাৰতীয় পদ্ধতি আৰু এটো হৈছে আন্তৰ্জাতিক পদ্ধতি গতিকে বন্ধুসকল বুজিছে বন্ধুসকল আৰু এটা কথা কৈ মই আজিৰ ভিডিওটো শেষ কৰিব বিচাৰিছো হেতু হৈছে স্থানীয় মান আৰু নিজা মান সংখ্যাৰ মান নিৰ্ণয় কৰা সংখ্যাৰ মান আমি দুই ধৰণে নিৰ্ণয় কৰো স্থানীয় মান আৰু নিজা মান প্লেস ভ্যালু সিস্টেম এটুত স্থানীয় মান এটা সংখ্যা আছে ধৰক 6352 6352 এই সংখ্যাটোৰ এই 3 ৰ স্থানীয় মান কিমান আৰু ইয়াৰ নিজা মান কিমান প্ৰশ্নত এনেকৈ আহিব পাৰে চাব আপোনালোকে স্থানীয় মান হৈছে ইয়াৰ 3 শতক আৰু নিজা মান হৈছে 3 পৰীক্ষাত তেনেকৈ আহিব পাৰে প্ৰশ্ন যে 3 সংখ্যাটোৰ স্থানীয় মান আৰু নিজা মানৰ মাজৰ পাৰ্থক্য কিমান এটো যদি পৰীক্ষাত আহে তেনেহলে আপোনালোকৰ কি কৰিব লাগিব ইয়াৰ স্থানীয় মান হৈছে 300 আৰু নিজা মান হৈছে 3 তেনেহলে 300 পৰা 3 বিয়োগ কৰিব লাগিব ফলাফল যেটো হ'ব হেতু হ'ব ইয়াৰ স্থানীয় মান আৰু নিজা মানৰ মাজৰ পাৰ্থক্য আৰু যদি পৰীক্ষাত এনেকৈ আহে
যে তিনি সংখ্যাটোৰ স্থানীয় মান আৰু নিজা মানৰ যোগফল কিমান হ'ব। তেনেহ'লে কি কৰিব, ইয়াৰ স্থানীয় মান 300 আৰু নিজা মান হৈছে 3, তেনেহ'লে 300 লগত 3 যোগ কৰিলে 303 হ'ব। এটি হ'ব তেওঁৰ স্থানীয় মান নিজা মানৰ যোগফল। বা স্থানীয় মান নিজা মানৰ গুণফলো দিব পাৰে। তেনেহ'লে আপোনালোকে কি কৰিব লাগিব যে ইয়াৰ তিনি সংখ্যাটোৰ স্থানীয় মান আৰু নিজা মানৰ গুণফল কিমান হ'ব। তেনেহ'লে ইয়াৰ স্থানীয় মান হৈছে 300 আৰু নিজা মান হৈছে 3, 300 লগত 3 পূৰণ কৰিলে 900 হৈ যাব। গতিকে 900 হ'ব ইয়াৰ স্থানীয় মান আৰু নিজা মানৰ গুণফল। গতিকে বন্ধুসকল, ভিডিঅ'টো কেনে লাগিলে আপোনালোকে জনাব। আজিলৈ এইখিনিয়ে, আকৌ লগ পাম পৰৱৰ্তী এটা ভিডিঅ' লৈ।